জনজাতি লাগিবই কিন্তু আপোনালোকে আদি হোৱাৰ পিছতো আপোনালোক কৰবাত পিছ পৰি ৰৈছে কৰবাত আপোনালোকৰ নেতৃত্ব আপোনালোকৰ আন্দোলনত কৰবাত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা নাই বুলি ভাবে নেকি? নহয়, আচলতে কলিতাসকল বহল মনৰ মানুহ। কলিতাসকলে কেতিয়াও কলিতা হিচাপে চিনাকি দিয়াৰ চিন্তা চৰ্চা কৰা নাছিল, সদায় অসমীয়া হিচাপে চিনাকি দি ভাল পাইছিল। কিন্তু আমি অসমীয়া হিচাপে চিনাকি দি থকাৰ সময়ত আমি কাষত চালো যে আমাৰ লগত অন্য জনগোষ্ঠীবিলাকে ইতিমধ্যে অসমীয়া হোৱাৰ ওপৰত প্ৰথম চিনাকি নিজৰ জনগোষ্ঠীয় পৰিচয়ৰে আগবাঢ়ি গৈছে। গতিকে আমিও চিন্তা চৰ্চা কৰিছো যে কলিতাসকলে আমি কলিতা হিচাপে প্ৰথম চিনাকি দিব লাগিব, আৰু এতিয়া আমি কলিতাসকলে প্ৰথম চিনাকি কলিতা হিচাপে দিছো। হয়, গৰ্খাসকল আজি বেছি বছৰ হোৱা নাই অসমলৈ আহিবলৈ। আমি তেওঁলোকক আমি খিলঞ্জীয়াৰ শাৰীতে ধৰিছো। হয়, তেখেতসকলক খিলঞ্জীয়া, কিন্তু তেখেতসকলক অসমৰ প্ৰতিটো স্থানতে ভূমিৰ অধিকাৰ দিছে। অকল গৰ্খাসকলক কিয়, যাৰ ইতিহাস 5000 বছৰ পুৰণি। গতিকে অসম চৰকাৰে পুনৰবাৰ আহ্বান ৰাখিছো, এয়া আমি যিহেতু ইতিমধ্যে কৈছো আমি শান্তিপ্ৰিয় জনগোষ্ঠী কলিতাসকল, বৌদ্ধিকভাৱে আমি আগবঢ়া, আমি বৌদ্ধিকভাৱে চিন্তা চৰ্চা কৰা মানুহ। গতিকে আমি অসম চৰকাৰে আহ্বান ৰাখিছো যে আমাক অন্ততঃ অসমৰ প্ৰতিটো স্থানতে ট্ৰাইবেল, ব্লক বেল, 6ষ্ঠ অনুসূচী আৰু কাউন্সিল এলেকাবিলাকক ভূমিৰ অধিকাৰ দিয়াৰ ব্যৱস্থা অতি শীঘ্ৰে কেবিনেট ডিচিশ্যন লৈ কৰক, নহলে আমি কিন্তু আমাৰ আন্দোলন তীব্ৰতৰ কৰিম। অসমৰ 70 লাখ আমি কলিতা আছো, 70 লাখক একত্ৰিত কৰি আমি আমাৰ এই আন্দোলন সুদূৰ প্ৰসাৰী জংগী আন্দোলন ৰূপান্তৰিত কৰিম। 6 কমিউনিটিৰ লগত আপোনালোক কি অন্তৰ্ভুক্ত হ'ব নোৱাৰিব? নিশ্চয়কৈ 6 জনগোষ্ঠীৰ লগতো আমি যোগাযোগ কৰিছিলো। আচলতে 6 জনগোষ্ঠী তেওঁলোকে যি একেলগে সংগ্ৰামন কৰিলে, তেওঁলোকে বহুদিন আগতে কৰিলে, আমি যোগাযোগ কৰাটো অকণমান দেৰি হৈছে। পৰৱৰ্তী সময়ত তেওঁলোকলৈ আমি এতিয়া যোগাযোগ ৰাখিছো, যদি তেওঁলোকৰ যিহেতুকে প্ৰতিবেদন আগবাঢ়ি গৈছে নিশ্চয়কৈ একেলগে নাযাব। গতিকে আমি অসম চৰকাৰলৈ আহ্বান ৰাখিছো যে আমাৰ প্ৰতিবেদনখনো খুব কম সময়ৰ ভিতৰত যুগুত কৰি বিধানসভাত সেইখন পাছ কৰি ৰাজ্য চৰকাৰ মানে সদনলৈ পঠোৱাৰ কাৰণে যাতে ব্যৱস্থা কৰে। কেইবাজনো বিধায়ক আছে, সেইসমূহ বিধায়কৰ ভূমিকাসমূহক আপোনালোকে কি ক'ব? নিশ্চয়কৈ আমি সেইসমূহক ভূমিকাক লৈ আমি সৰব হৈছো, কিন্তু তাতকৈ আমি এতিয়া চিন্তা চৰ্চা কৰিছো যে আমি ঐক্যবদ্ধ হ'ব লাগিব। তেওঁলোকক আমি আমাৰ লগত লৈ আগবাঢ়িব লাগিব। আমি কলিতা ঐক্যবদ্ধ হৈ তেওঁলোকক ৰাজনৈতিকভাৱে সহযোগো কৰিব পৰা নাছিলো আগতে। এতিয়া নিশ্চয়কৈ আমি এটা শক্তি হৈছো, কলিতা সংগঠনবিলাকে লগ লাগি কলিতাসকল ঐক্যবদ্ধ শক্তি এটা হৈছো। নিশ্চয়কৈ তেখেতসকলেও নিশ্চয়কৈ আমাৰ লগত সহযোগ কৰিব। আগত দিনত নিশ্চয়কৈ সহযোগ কৰি আমাৰ যি জনজাতিকৰণ দাবীৰ ক্ষেত্ৰত তেওঁলোকে মাত মাতিবলৈ আমি আশা ৰাখিছো। আমি কলিতা জনগোষ্ঠীৰ অনুসূচিত জনজাতিক ঘোষণা কৰি 6ষ্ঠ অন্তৰ্ভুক্ত কৰাৰ দাবীত আমি আজি 6 চলত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছো। আৰু ময়ো কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ সাধাৰণ সম্পাদক হিচাপে আমি সদৌ কলিতা জনগোষ্ঠীৰ প্ৰন্থাক সহযোগ কৰিছো। আমাৰ মুখ্য দাবী হৈছে কলিতাসকলক অনুসূচিত জনজাতি ঘোষণা কৰি 6ষ্ঠ অন্তৰ্ভুক্ত কৰিব লাগে। আপোনালোকে সকলোৱে জানে যে অসম ভূমি, যেতিয়া অসম নাম নাছিল, অসম ভূমি প্ৰাগজ্যোতিষ আছিল, কামৰূপ আছিল, তেতিয়াই আমি এই কামৰূপ ৰাজ্যত থকা মানুহ। আমাৰ এতিয়া প্ৰায় 5000 বছৰ পুৰণি। আমাৰ ৰজা ভগদত্তৰ পৰা আৰম্ভ কৰি শ্ৰেষ্ঠ ৰজা কুমাৰ ভাস্কৰ বৰ্মা আমাৰ ৰজা, অথচ এই ভূমিতে আমাৰ ভূমিৰ অধিকাৰ এতিয়া নাই। 6 শিডিউল, ট্ৰাইবেল, ব্লক বেল, কাউন্সিল এলেকাবিলাক আমাৰ ভূমিৰ অধিকাৰ নাই। ৰাজনৈতিক অধিকাৰ আমাৰ খৰ্ব হৈছে। আমাৰ ল'ৰা ছোৱালী অধিক নম্বৰ পোৱা হৈছে, ভাল এখন স্কুল কলেজত পঢ়িবলৈ নোপোৱা হৈছে। ডাক্তৰ ইঞ্জিনিয়াৰ চিট পোৱা হৈছে। তাতকৈ দুখৰ বেদনাৰ কি হ'ব পাৰে? 70 লাখ জনগোষ্ঠীয় এটা বৃহৎ জনগোষ্ঠীৰ যদি আজি এনেকুৱা অৱস্থা হয়, তাতকৈ দুখৰ বিষয় একো নাই। গতিকে আমি চৰকাৰে আহ্বান ৰাখিছো, আমি শান্তিপ্ৰিয় জনগোষ্ঠী, আমি বৌদ্ধিকভাৱে চিন্তা চৰ্চা কৰা জনগোষ্ঠী, আমি চৰকাৰে আহ্বান ৰাখিছো যে কলিতাসকলক অনুসূচিত জনজাতি ঘোষণাৰ 6ষ্ঠ অন্তৰ্ভুক্ত কৰিব লাগে। ইতিমধ্যে আমি সকলোৱে গম পাইছো যে 6 জনগোষ্ঠী জনজাতিকৰণৰ কাৰণে মন্ত্ৰী গোটে ইতিমধ্যে অসম চৰকাৰে যি শীতকালীন অধিৱেশন গ'ল তাত প্ৰতিবেদন উত্থাপন কৰিছে, আৰু সেই প্ৰতিবেদন গৈ ৰাজ্য হ'ব পাৰে। আমি 6 জনগোষ্ঠী জনজাতিকৰণৰ বিৰোধী নহয়, কিন্তু অসমত অকল কিয় 6 জনগোষ্ঠী? কলিতাসকলৰ প্ৰথমতে থাকিব লাগিছিল 7 জনগোষ্ঠী হ'ব লাগিছিল, কাৰণ কলিতাসকলৰ ইতিহাস প্ৰায় 5000 বছৰ পুৰণি। গতিকে আমি অসম চৰকাৰক আহ্বান ৰাখিছো, অতি শীঘ্ৰে অসম চৰকাৰে ফেব্ৰুৱাৰী মাহত যি আমাৰ শীতকালে আকৌ অধিৱেশন হ'ব, এই অধিৱেশনত আমাৰ কাৰণে কলিতাসকলৰ কাৰণে যাতে আমাৰ প্ৰতিবেদন আনি ৰাজ্য চৰকাৰে প্ৰেৰণ কৰাৰ ব্যৱস্থা, ৰাজ্য সভালৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে, এয়া আমি অসম চৰকাৰক আহ্বান ৰাখিছো। আৰু আমি জনজাতিকৰণ হোৱাৰ আগলৈকে অন্তত অসমৰ প্ৰতিটো স্থানতে অসম চৰকাৰে কেবিনেট ডিচিশ্যন লৈ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰে, তাৰ কাৰণে অসম চৰকাৰক আহ্বান ৰাখিছো। নহ'লে আৰু আগত 2026 চনৰ যি ইলেকশ্যন আছে, ইলেকশ্যনৰ ক্ষেত্ৰত আমি কলিতা আলপাইন জনগোষ্ঠী, সদৌ কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই হওক, আমাৰ আৰু কেইটা সংগঠন আছে, আটাইকেইটাই লগ লাগি সিদ্ধান্ত কৰিম আমি কি ধৰণে আমি ভোট দিয়াৰ ব্যৱস্থা কৰিম। আমাক যি আশ্বাস দিব, আমাক যি বিশ্বাসত ল'ব, আমি তাক বিশ্বাস কৰিব পাৰিম। অকল আশ্বাসেই নহয়, এইবাৰ আমাক কাম কৰি দেখুৱাবলৈ যি চৰকাৰে আমাক অন্তত কাম কৰি দেখায়, অন্তত প্ৰথম ষ্টেপ হিচাপে এইখন চৰকাৰে যদি ভূমিৰ অধিকাৰৰ ব্যৱস্থা কৰে, নিশ্চয়কৈ আমি এই চৰকাৰৰ লগত থাকিম। যদি আমাক ভূমিৰ অধিকাৰ সুনিশ্চিত নকৰে, তেতিয়াহ'লে আমি কিন্তু বেলেগ চিন্তা কৰাৰ কাৰণে আগবাঢ়িম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।